ডিপাৰ্টমেণ্টৰ কাম নাই হাতীয়াৰ মানুহৰ সংঘাত বন্ধ হ'ব লাগিব 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 ফৰেষ্ট ডিপাৰ্টমেণ্ট হাই ফৰেষ্ট ডিপাৰ্টমেণ্ট হাই ফৰেষ্ট ডিপাৰ্টমেণ্ট গো বেক ফৰেষ্ট ডিপাৰ্টমেণ্ট গো বেক চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ ফৰেষ্ট ডিপাৰ্টমেণ্ট হাই ফৰেষ্ট ডিপাৰ্টমেণ্ট গো বেক ফৰেষ্ট ডিপাৰ্টমেণ্ট গো বেক ফৰেষ্ট ডিপাৰ্টমেণ্ট মুৰ্দাবাদ মুৰ্দাবাদ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম নাই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাম নাই হাতীয়াৰ মানুহৰ সংঘাত বন্ধ হ'ব লাগিব হাতীয়াৰ মানুহৰ সংঘাত বন্ধ হ'ব লাগিব বনমন্ত্ৰী হাই ফৰেষ্ট ডিপাৰ্টমেণ্ট হাই ফৰেষ্ট ডিপাৰ্টমেণ্ট হাই বনমন্ত্ৰী গো বেক বনমন্ত্ৰী গো বেক বনমন্ত্ৰী মুৰ্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ চন্দ্ৰমোহন পাটোৱাৰী মুৰ্দাবাদ ফৰেষ্ট ডিপাৰ্টমেণ্ট গো বেক মাইকীবিলাকক সুধি চাওক দাউৰি কাম কৰে হাতী খিদি পাত ছিঙে এনেকুৱা হ'লে কেনেকুৱা হ'ব আৰু আপুনি ক'লে চ'লাৰ লাইট ছিষ্টেম দিম চ'লাৰ ছিষ্টেমটো চাইড কৰি কিনি হাতী ঘুমায় কাৰেণ্ট ঝাটকাটো প্ৰপাৰলি নাথাকে আপুনি ঝাটকাটো ডাইৰেক্ট দিব লাগিব চ'লাৰ ছিষ্টেমটো নহ'ব তাতে পাৱাৰটো কম থাকে হাতী জানে তাতে পাৱাৰ নাই বুলি চাইড কৰি সোমাই যায় আৰু ঘৰ ভাঙে আজি যেনেকুৱা হৈছে ঘটনাটো ৰাতিপুৱা হৈছে আৰু এই ফৰেষ্ট ডিপাৰ্টমেণ্টক কল কৰিছোঁ ৰাতিপুৱা 5টাৰ পৰা এটাও কল ৰিচিভ কৰা একচুৱেলি ক'বতো পাৰিবনে আহি আছোঁ বুলি সেইখিনিও কোৱা নাই আমাক কেনেকৈ শান্তি লাগিব আমি আদিবাসী বুলিহে ইয়াতে বহি আছোঁ তাতে যে এনেকুৱা খিদি মাৰিছে ফৰেষ্ট ডিপাৰ্টমেণ্টক আমি যদি এনেকুৱা কৰিলে কি হ'লা হয় আপোনালোকে কওক তাতে মাৰিছে বুলি কাৰেণ্ট দিছিলে চ'লাৰ ছিষ্টেমটো সেইটো চ'লাৰ ছিষ্টেম কাম নাই দিছে কামত দিছে কিন্তু কাম নাই আছে চ'লাৰ লাইটটো ইফালে আছে ইফালে কাৰেণ্ট নাপায়ে তাৰ মাত্ৰ আছে দেখাত খুঁটাটো যেনে তেনে দিছে এইখিনি কিবা দিছে কি কয় চিমেণ্ট খুঁটাটো হাতী লাঠি মাৰি সোমাই যায় আৰু দিনৰ ভাগত ঘৰ ভাঙি আছে ৰাতিটো আছে আৰু দিনটো যিমান পাত ছিঙে মাইকীবিলাক দাউৰি কাম কৰে ৰাতি দিনতো কষ্ট ৰাতিও কষ্ট শুবই নোৱাৰে মানে ভালকৈ ৰাতিটো একেবাৰে দিগদাৰে দিনৰ ভাগত দিগদাৰ কি হ'ব এনেকুৱা আৰু হাতী ইয়াৰ পৰা খেদিব লাগিব আমি আমাৰ কোম্পানীক কৈছোঁ জংঘলটো ভাঙিবৰ কাৰণে মই এটা কথা ক'ম 2016 পৰা ইয়াতে হাতী বসবাস কৰি আছে যেতিয়া ৰাইনো বনিছে তাৰ পৰা যিমান পানী খোৱা বস্তু হাতী পানী খোৱা বস্তু তাতে প্ৰপাৰলি খাব পৰা নাই সেইকাৰণে হাতী ইয়াতে আহি কিনি ইয়াতে জমা হৈছে সিফালৰ হাতী গোটেই ইয়াতে আহিছে আৰু ইয়াতে থাকে ৰেগুলাৰ থাকে হাতী আৰু বেলেগ মানুহ আহি কিনে কষ্ট কিবা হাতী কিবা কষ্ট দিয়ে কি কৰে সিহঁতে জানিব কিন্তু যেতিয়া দিনৰ সিহঁতক কষ্ট দিয়ে ৰাতিৰ ভাগত আমি লাইনৰ মানুহ শুব নোৱাৰোঁ ইমান সোনকালে হাতী আহে আৰু দিনতো থাকে ইয়াৰ পৰা আপোনালোকে খেদি কিনে প্ৰস্তুতি কৈ দিব লাগে খেদি কিনে ল'বৰ কাৰণে আমি জংঘলটো ভাঙিব দিছোঁ হাতী ক'ত যাব ডিপাৰ্টমেণ্টৰ মানুহ জানিব কিন্তু এনেকুৱা যদি কেতিয়াবা হয় ইয়াতে সেইদিনা পহু মৰি গৈছে তুৰান্ত আহি গৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট ইমান সোনকালে আহিছে আজি হাতী মানুহক মাৰিছে হাতী মাৰাৰ পিছত কিয় অহা নাই সিহঁতে এইটো কুৱেশ্যনটো ক'ত লুকাই আছে আহিব লাগিছিলে সেইদিনা কেতিয়া আহিছে সেইদিনা আহিব পাৰিছে ঘটনাটা সংঘটিত হল ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৰ বাদলাপাৰা চাহ বাগিচা ফাৰ্ম লাইনত এগৰাকী 52 বছৰীয়া আদিবাসী মানুহ যিগৰাকীৰ নাম হৈছে ৰঞ্জিত কুজুৰ এই ৰঞ্জিত কুজুৰক বন্য হস্তীয়ে ৰাতিপুৱা 5টা বজাত তেওঁৰ ঘৰ ভাঙি ভৰিৰে গছকি হত্যা কৰিলে গতিকে দুৰ্ভাগ্যজনক ঘটনা কাৰণ এনেকুৱা ধৰণৰ ঘটনা আজি দৈনিক ঘটি আহিছে এই ভাৰত ভূটান সীমান্তৰ এই বাদলাপাৰা অঞ্চলবিলাকত গতিকে আমি দাবী জনাব বিচাৰিছোঁ আদিবাসী ছাত্ৰ সন্থা হিচাপে আজি গোটেই বাগানত মানুহে কাম কৰিব যোৱা নাই যিখিনি শ্ৰমিকৰ কাম আছিল গোটেই স্তব্ধ কৰি দিয়া হ'ল কিয়নো ৰঞ্জিত কুজুৰ তেওঁৰ বাসগৃহত থকা অৱস্থাত ৰাতিপুৱাই এটা প্ৰকাণ্ড বন্য হস্তীয়ে আহি যি ধৰণে ভৰিৰে গছকি মাংস ছিটিকি গৈছে কেনেকুৱা দুখ লগা ঘটনা গতিকে বন ডিপাৰ্টমেণ্টক ইমান ফোন কৰি থকাৰ পিছতো তেখেতসকলে কুম্ভকৰ্ণ নিদ্ৰাত মগ্ন হৈ থাকে ইয়াৰে ফোন কৰে ফোন ৰিচিভ নকৰে তেখেতসকলে আহি এই হাতীবিলাক কণ্ট্ৰল কৰিবৰ কাৰণে কিয় সক্ষম নহয় হাতী ঘূৰাই পঠাবৰ কাৰণে কিয় সক্ষম নহয় ইয়াত সম্পূৰ্ণ ফেইলিয়াৰ আছে ওদালগুৰি জিলাৰ বন বিভাগ ইয়াত থকা বন নদী অভয়াৰণ্য বন বিষয়া সম্পূৰ্ণ বন কৰ্মীসকল কিন্তু গাফিলতি আছে আৰু অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এই অঞ্চলৰ হাতী আৰু মানুহৰ সংঘাতৰ খবৰবিলাক সদায়
বাতৰি সম্প্ৰচাৰ হৈ আছে, কিন্তু তেওঁলোকে বাতৰি দেখি নাপায় নেকি? তেওঁলোকে খবৰ ল'বলৈ কিয় নাহে? আজি যিগৰাকী চন্দ্ৰমোহন পাটোৱাৰী আমাৰ এই ভূটান সীমান্তত কোনোদিনে খবৰ ল'বৰ কাৰণে অহা নাই, যে এই অঞ্চলৰ গাঁৱে পেটত গামোচা বান্ধি আজি ইয়াতে হাঁহ পানীত হাঁহ নচৰা অৱস্থা হৈছে, হাতী আৰু মানুহৰ সংঘাত, হাতীৰ লগত মানুহে যুদ্ধ কৰি আজি জীৱন নিৰ্বাহ কৰি আহিছে। কিন্তু আমাৰ অসমৰ যিগৰাকী বন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী মিনতি কইনাৰ ভাও জুৰি আজি তেওঁ দিছপুৰত বহি থকা আমি দেখিবলৈ পাইছো। যে কোনোদিনে আমাৰ খবৰ ল'বৰ কাৰণে নাহে, কিয় এনেকুৱা ধৰণৰ হৈ আছে? আজি কেৱল মাত্ৰ মানুহ মাৰি থাকিব, 5 লাখ টকা পইচা দি থাকিব, সমস্যাটোতো সমস্যাই হৈ থাকিল। 5 লাখ টকা দি তেখেতৰ দায়িত্ব সামৰিলে হ'ব? আমি বিচাৰিছো এই অঞ্চলত গৈ ৰাইজে আমাৰ পাৰ্মানেণ্ট চলিউশ্যন, আমাৰ দীৰ্ঘকালীন সমস্যাটো সমাধান হ'ব লাগে, সেইটো আমি বিচাৰিছো। কেৱল মাত্ৰ ঘৰ ভাঙিলে 5,000 টকা দিব, মানুহ মৰিলে 5 লাখ টকা দিব, এই দায়িত্ব সামৰিলে হ'ব? গতিকে আমি বিচাৰিছো যে এই অঞ্চলত চলাৰ ফেন্সিং ব্যৱস্থাটো কিয় নকৰে? যিবিলাক ৰিমট অঞ্চলবিলাক আছে, যিবিলাক স্পৰ্শকাতৰ অঞ্চলবিলাক আছে, হাতী আৰু মানুহৰ যিটো কৰিডৰ বিলাক লাইনবিলাক ৰাস্তাবিলাক আছে, সেইবিলাক কমচে কম পোহৰৰ ব্যৱস্থা কৰক, চলাৰ লাইটৰ ব্যৱস্থা কৰক, তেতিয়াহে অলপ হাতী আৰু মানুহৰ সংঘাতটো ৰোধ হ'ব। যিখিনি ব্যৱস্থা আমি দীৰ্ঘদিন ধৰি ইয়াত থকা বিধায়ক, ইয়াত থকা ইয়াত থকা এমপিৰ কোনো কাম নাই তেওঁলোকে নিজৰ ডিপাৰ্টমেণ্টৰ মন্ত্ৰীক ক'ব নোৱাৰে এই অঞ্চলত আহি ভোট নিব বিচাৰে, ভোট আহি বিচাৰিব, ইলেকশ্যন সময়ত আহিব, কিন্তু হাতী আৰু মানুহৰ সংঘাত দূৰ কৰিবৰ কাৰণে কিয় তেওঁলোকে পদক্ষেপ নলয়? এই অঞ্চলত বাগান কৰি মানুহ জীয়াই থাকিব নোৱাৰে, চাহ খেতি কৰি জীয়াই থাকিব নোৱাৰে, খেতি বাতি কৰি জীয়াই থাকিব নোৱাৰে, এইবিলাক ৰোধ কৰিব লাগে বুলি এই অঞ্চলৰ ৰাইজে সদায় কিন্তু আজি উত্থাপন কৰি আছে। কোনোদিনে খবৰ নলয়। সদায় যদি মানুহ মাৰিয়ে থাকে হাতীয়ে, তেনেহ'লে মানুহ কেনেকে দিনত ওলাব? ৰাতিপুৱা যদি মানুহ মাৰে, ৰাতিপুৱা 5টা বাজি মানুহ মাৰিছে ৰঞ্জিত কুজৰক, মানুহবিলাক চিটিকি গৈছে, হাড় একফালে গুচি গৈছে, এইটো ব্যৱস্থা নাই একো। গতিকে বন ডিপাৰ্টমেণ্টক ক'ব বিচাৰিছো, তেওঁলোকে অলপ কওক, ইমান ডাঙৰ এটা বননদী অভয়াৰণ্য, এখন গাড়ী দিছে বন বিভাগক, এখন গাড়ী ইমান ডাঙৰ বৃহৎ এৰিয়া কণ্ট্ৰল কৰিব পাৰিব? বন কৰ্মীৰ অভাৱ, বন কৰ্মীৰ অভাৱৰ কাৰণে তেওঁলোকে হয়তো বিভিন্ন ঠাইত যাব নোৱাৰে। এই কথাবিলাক কোনে? বন ডিপাৰ্টমেণ্ট, বন বিভাগটোৱে যদি পোৱা লগা অৱস্থা হয়, ৰাইজৰ সুৰক্ষা কেনেকে দিব? ৰাইজৰ অৱস্থাটো কেনেকৈ চোৱা চিতা কৰিব? এইবিলাক বহুত দুখজনক কথা আহি পৰিছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো অসমত বন মন্ত্ৰী, অসম চৰকাৰ, তেওঁলোকে এই অঞ্চলত আহক, পৰিভ্ৰমণ কৰক, এই অঞ্চলৰ গঞাৰে ৰাইজে কি ধৰণে জীৱন নিৰ্বাহ কৰি আহিছে। সন্ধিয়া দোকানত যাব নোৱাৰে, ৰাতিপুৱা পায়খানা কৰিব যাব নোৱাৰে, হাতীয়ে মানুহ মাৰি দিয়ে, এই অৱস্থা হৈছে। সেইকাৰণে আমি দাবী জনাব বিচাৰিছো যে এই অঞ্চলৰ পাৰ্মানেণ্ট চলিউশ্যনটো আমাক লাগে, হাতী আৰু মানুহৰ ৰোধ কৰিব লাগে। হাতী যিহেতুকে চৰকাৰী, আৰু হাতীক তেওঁলোকে ফৰেষ্টত সোমাই ৰাখক, তেওঁলোকে কলগছ খেতি কৰে নে তেওঁলোকৰ ঘাঁহৰ খেতি কৰে, তেওঁলোকে ৰক্ষা দি ৰাখক। কিন্তু এই গয়া অঞ্চলত আহি মানুহৰ সৈতে সংঘাত হৈ মানুহ মৰে, কেতিয়াবা হাতী ক'ৰবাত হয়তো পুখুৰীত পৰি মৰে, কেতিয়াবা নলাত পৰি মৰে হাতী পোৱালি, কেতিয়াবা কুঁৱাত পৰি মৰে। এই যে যিটো সমস্যাবিলাক আছে, এইটো সমাধান কৰিবৰ কাৰণে আজি তাৰিখলৈকে চৰকাৰে ব্যৱস্থা লোৱা নাই। চৰকাৰে কেৱল মাত্ৰ খাৰু পিন্ধি তেখেতসকল দিছপুৰত বহি আছে। কোকৰাঝাৰৰ যিগৰাকী আমাৰ বিটিআৰৰ যিগৰাকী ৰঞ্জিত বসুমতাৰী, যিহেতুকে বিটিআৰৰ তেওঁতো আজিলৈ খবৰ ল'ব অহা নাই, চন্দ্ৰমোহন পাটোৱাৰীতো অহা নাই, বিটিআৰৰ যিগৰাকী ৰঞ্জিত বসুমতাৰী খবৰ ল'ব লাগিছিল। কিন্তু আমি দাবী জনাইছো ৰাইজৰ ফালৰ পৰা যে অনতি বিলম্বে ৰঞ্জিত কুজৰৰ যিটো নেকি সম্পূৰ্ণ তেখেতসকলে যিখিনি সংস্থাপন দিব লাগে, তেওঁৰ পৰিয়ালক সংস্থাপন দিব লাগে, তেওঁৰ যিটো 3 বাচ্চা আছে, তেওঁৰ যিহেতুকে ঘৈণীয়েক আছে, এই সম্পূৰ্ণ পৰিয়ালক সংস্থাপন দিবৰ কাৰণে বন বিভাগক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক আৰু ইয়াত থকা যিহেতুকে জিলা বন বিষয়াসকল আছে আৰু ইয়াত আমাৰ লোকেল যিটো বন বিষয়াসকল আছে, তেখেতসকলে আমি দাবী জনাব বিচাৰিছো যে পৰিয়াল কিন্তু সংস্থাপন পাব লাগে, তেতিয়াহে এই অঞ্চলৰ ৰাইজে শান্তি থাকিব পাৰিব। এইটো স্পষ্ট। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।